PR Srizes তো এইটো আছিল তোমাৰ ethicsৰ examples context PR Srizes journey from a small farmer's son in Kerala আৰু চোৱা এই যোনটো examples আছে এই exampleটো তুমি যদি related কিবা essay আহি যায় তাতো ইউজ কৰিব পাৰিবা because chances আছে এনেকুৱা ধৰণৰ জাৰ্নি বিলাক কি হয় এছে টপিক হিচাপত দি দিব পাৰে আৰু ডিটাৰমিনেশ্যন কৰেজৰ ওপৰত কিবা লিখিব দিলে দেন ইয়াৰ আগত দেখালো তোমাৰ ফগাত দিব পাৰা বা ৰিজেছ দিব পাৰা ষ্টৰি হিচাপত দিব পাৰা ইন্ট্ৰডাকচনত তেতিয়া এক্সামিনাৰে ভাল পাব চাই পেলাই বিকজ তুমি ৰিয়েল লাইফ ষ্টৰি এটা ডেপিক কৰি দিছা দেন এক্সামত শ্ব' কৰিবা যে তোমাৰ নলেজ আছে মই জানো অভাৰঅল কি এটা হৈ আছে এৱাৰনেছ আছে তোমাৰ ওকে তো অকল মেইনছ বুলিয়ে নহয় মেইনছতো জিএছ বাৰ ফৰত আহি গ'ল এছেটো ইউজ কৰিব পাৰা ইভেন ঠিক আছে তো PR Sridhar's journey from a small farmer's son in Kerala where his father sold a cow to buy him a hockey kit. তো নিজৰ গৰু বেচি দিছিলে হকি কিট কিনাৰ কাৰণে ঠিক আছে ডেডিকেশনছ ফেমিলি সাপোর্ট ইয়াৰ লগে লগে ওয়ার্ড সোৱা লাইনটো পঢ়াৰ লগে লগে ওয়ার্ড কিছুমান আহিব লাগিব এটা হল তোমাৰ ডেডিকেশন পারসিভারেন্স ডিউটি কৰেজ নেক্সট আহিলে তোমাৰ কি ফেমিলি সাপোর্ট ঠিক আছে Next, to winning a bronze medal for India at the Paris Olympics is truly inspiring. Obviously, bronze medal pale. Hockey team te junta amar khane phal India karne. His career highlights include leading India to victory in numerous tournaments and becoming a key player in the 2024 Paris Olympics. Next, ethical values from PR Srizes. Ki ethical values ase? Of course, dedication ase teor. Yes, dedication ase karne last ultimately Olympics jikibo paise. Olympics medal poato easy নহয় because গোটেই world participation যাব তাতে ঠিক আছে আৰু আমাৰ ইণ্ডিয়াত ইমান বিলাক আছে মানুহ ইমান বিলাক প্লেয়াৰো আছে তাৰ ভিতৰত যাই ফেলে মেডেল পোৱাটো ইমান ইজি নহয় গোটেই ওয়াৰ্ল্ডত কম্পিট কৰি আছে ওকে তো ইন্সপায়াৰিং জাৰ্নি অফ কোৰ্স তেওঁ ডেডিকেশন আছে পারসিভারেন্স আছে পারসিভারেন্স মিন্স কি তো পারসিভারেন্স পেশেন্স অলপমান ডিফাৰেন্স আছে পেশেন্স মানে মেইনলি ধৰজ পারসিভারেন্স মিন্স কি চ্যালেঞ্জেস আহি থকাৰ পিছতো তুমি ষ্টিকি আছা ঠিক আছে বিকজ বাধা আহিব তোমাৰ অবভিয়াসলি লাইফটো সদায় আপ এণ্ড ডাউনে যেনেকৈ আমাৰ হাৰ্টবিটটো আপ এণ্ড ডাউনে যদি সিঙ্গল লাইন হৈ যায় তো ডেড ঠিক আছে সিঙ্গল লাইন হৈ গ'লে তো ডেথ ন তো লাইফটো আপ এণ্ড ডাউন হৈ থাকিব আৰু সেইটোৱে হ'ল লাইফ তো চেলেঞ্জেছ আহিবই বাধা আহিব তথাপিও তাত তুমি ষ্টিকি আছা তাপছ এই বস্তুবিলাক তুমি চিভিল সাৰ্ভিস এক্সপিৰিয়েন্স হিচাপে ইউজ কৰিব পাৰা বাধা আহিব অফকোৰ্স ডে টু ডে লাইফত বাধা আহিব যিকোনো এনিথিং এলছ বাধা আহিব ফেমিলি প্ৰব্লেম আহিব ফাইনেন্সিয়েল ইছ্যুছ আহিব ৰিলেশ্যনশ্বিপ প্ৰব্লেম আহিব যিটি প্ৰব্লেম আহি যাব পাৰে বা তথাপিও তুমি ষ্টিকি আছা প্ৰিপাৰেশ্যন কৰি আছা আল্টিমেটলি এক্সাম ওলালে সেইটোৱে তোমাৰ লাষ্টলৈকে মন পৰে যে আজি মই ইণ্টাৰভিউলৈকে আহি পাইছো ঠিক আছে এতিয়া সাপোজ ক্লাसेस কৰি আছা কোচিং কৰি আছা পিছত যেতিয়া 2 বছৰ পিছত যেতিয়া ইন্টাৰভিউ ষ্টেজত বহিবা তেতিয়া মনত পৰিব যে এনেকে ক্লাसेस ইমান তো জাৰ্নি তোমাৰ নিজৰ ফ্ল্যাশবেক ৰিপিট হ'ব যে আজি ইন্টাৰভিউ যোনে ইন্টাৰভিউ যাবা যেটো তাতে বহি থাকিব ঠিকনা মনত পৰিব যে এদিনকে ক্লাস কৰিছো আজি ইন্টাৰভিউ ষ্টেজত আহি পাইছো ঠিক আছে তো ফ্ল্যাশবেক জাৰ্নি ৰিপিট হয় অবভিয়াসলি ৰিপিট হৈছে পৰে তো পারসিভারেন্স থাকিব লাগিব চ্যালেঞ্জেস হাজাৰ বাধা আহিলেও তুমি ষ্টিকি থাকিব লাগিব এটা টাইমত এন্ড হিউমিলিটি অবভিয়াসলি হিউমিলিটি পাই সবে ঠিক আছে বেলেগে তোমাক কিবা প্ৰব্লেম কব তোমাক সকতে বাধা পাবা মানুহেতো কবয়ে মানুহেতো সোসাইটি কোৱাৰ কাৰণে আছে বা সোসাইটি ইগনোৰ কৰিব লাগিব তুমি সোসাইটি তোমাক বেয়া কব তুমি কি হ'ব এপিএসসি কৰি এইবিলাক বাদ দিয়া এইবিলাক বহুত লং টাইম হয় এডিআৰ দিয়া কিবা দিবা যিটি কথা কব বা বেলেগ গভৰ্ণমেণ্ট এক্সাম দিয়া এইবিলাক বাদ দিয়া এপিএসসি বহুত কিবা কিবি কথা কব বাট সবকে ইগনোৰ তোমাৰ যোনটো গ'ল তোমাৰ গ'ল বিকজ যদি ডাঙৰ সাকসেস পাব আছে ডাঙৰ কিন্তু স্যাক্ৰিফাইসও কৰিব লাগিব এটো সদায় মনত ৰাখিবা যিমানে সাকসেস ডাঙৰ হ'ব সিমানে কিন্তু ডাঙৰ স্যাক্ৰিফাইস জাস্ট লাইক এভেঞ্জাৰ্স থানস তো তোমাৰ ষ্টন যদি লাগে স্যাক্ৰিফাইস কৰিবই লাগিব তুমি তো এপিএসসি ষ্টেটৰ ভিতৰত সবতকৈ ডাঙৰ এক্সাম হয় ইউপিএসসি ওয়াৰ্ল্ডৰ ভিতৰত সবতকৈ ডাঙৰ এক্সাম হয় তো ইমান ডাঙৰ এক্সাম যদি লাগে ইমান ডাঙৰ কেৰিয়াৰ যদি লাগে তোমাক অবভিয়াসলি স্যাক্ৰিফাইসও কিন্তু কিমান ডাঙৰ কৰিব লাগিব এটো মনত ৰাখিবা যদি স্যাক্ৰিফাইস কৰিব নোৱাৰা তেতিয়া তুমি কেৰিয়াৰো নোপোৱা কিন্তু সেইটো লেভেলো নোপোৱা তো এইটো লেভেলত যাবৰ কাৰণে সেইটো লেভেলত কিন্তু কষ্ট কৰিব লাগিব বিয়ণ্ড দা লিমিটস ঠিক আছে His commitment to excellence, his journey reflects a commitment to excellence, respect for his sports, and gratitude for the support received. His success underscores the importance of hard work, resilience, and maintaining integrity both on and off the field. ঠিক আছে ইন্টিগ্ৰিটি তেওঁ মেইনটেইন কৰি আছিল সদায় তোমাৰ অনেষ্টি আছিল সেইকাৰণে তেওঁ ইমান সাকসেস কিনি পালে তো কোৱেশ্চন চোৱা কেতিয়াবা ডাইৰেক্ট সুধি দিব পাৰে ডাইৰেক্ট সুধিলে তুমি তেওঁৰো এক্সাম্পল দিব পাৰা ইয়াৰো এক্সাম্পল দিলা সবলে যিমান বিলাক এক্সাম্পল আছে এড কৰি দিবা নীৰজ চোপ্ৰা আছে নীৰজ চোপ্ৰাৰ এক্সাম্পল দিব পাৰা লাভলিনা বৰগোহাঁই আছে আমাৰ লাভলিনা বৰগোহাঁই এক্সাম্পল এড কৰিব পাৰা তো বহুত বিলাক ষ্টৰী যেনেকুৱা তেনেকুৱাকৈ ইউজ কৰিব পাৰা ডাইৰেক্টও কেতিয়াবা কুৱেশ্চন দি দিব পাৰে বিকজ অলিম্পিক হৈ গ'ল ন তো ডাইৰেক্ট কুৱেশ্চন দি দিব পাৰে তো ডাইৰেক্ট কুৱেশ্চন আহিব পাৰে কনটেক্সট আহিলে তোমাৰ ঠিক আছে ইনডাইৰেক্ট আহিলেও তোমাৰ কনটেক্সট আহিলে ইভেন এছেটো যদি দিয়ে এছেটো তোমালোকে এড কৰিব পাৰিবা ওকে জানিব লাগিব ক'ত কেনেকৈ এপ্লাই হয়